দুপৰীয়া সময়ত চাহ খাবলৈ মন গৈছে, সেইকাৰণে 1 কাপ চাহ বনাই আনিছোঁ। এফালে বুবু আছে আইতাৰ লগত, আৰু মাৰ কাৰণেও এয়া বাতিতে চাহ দিছোঁ। এতিয়া আমি চাহ খাই লওঁ। মাজে মাজে দুপৰীয়া চাহ খাব মন যায়। বুবুৰ বাৰ্থডে বেলুনখিনি নুফুটাও হ'ল, সেইকাৰণে এনেকৈ থৈ দিছোঁ। আৰু এতিয়া বাজি গ'ল 12:40। মই বনাই আছোঁ ভাত। এয়া দালি বনোৱা হৈ গ'ল, চাল কোমোৰা দিছোঁ দালিতে, শুকান জলকীয়া আৰু ৰাঁধুনি দি তেল মাৰিছোঁ। আপোনালোক কোনে কোনে ৰাঁধুনি খাই ভাল পায় বাৰু? মই যে পাঁচফোৰণ একদম বেয়া পাওঁ, হয় কালিজিৰা আৰু নাইতো ৰাঁধুনি ঘৰত ৰাখোঁৱেই। এইফালে বহাই দিছোঁ ভাত, আৰু এইফালে মায়ে গৰম পানী বহাই দিছোঁ, মায়ে গা ধুব। আৰু বনাম মাছৰ জোল। মাছৰ জোল কিহেৰে বনাম জানেনে? জিলিমিলি আৰু ভতুৱা শাক দি পেলাই। বিলাহী নাই, বজাৰৰ পৰা আনিব লাগিব। এটা বিলাহী আছে, বিলাহী দি, আৰু এয়া মাছ, আৰু ইয়াতে মাছৰ তেল। মাছ দি খুতৰীয়া শাক আৰু জিলিমিলি শাকেৰে ভাজিম। ধুনীয়াকৈ শাকখিনি আৰু বিলাহীখিনি কাটি লৈছোঁ, আৰু এইফালে মাছ ভাজি আছোঁ, আৰু এইফালে মোৰ ভাত হৈয়ে গৈছে। ভাতৰ মাৰ কাঢ়ি লওঁ। এইফালে মই ভাজি আছোঁ মাছৰ তেল, মানে মাছৰ তেল অকণমান আছিলে, মায়ে অনা পিঠাগুড়ি আছিলে, পিঠাগুড়ি আৰু ভাত কেইটামান দি পেলাই এনেকৈ ভাজিছোঁ। মাজে সময়ে এনেকৈ খায়ো ভাল লাগে। আৰু এইফালে জিলিমিলি শাক ভাজি আছোঁ মাছৰ তৰকাৰী বনাবৰ কাৰণে। এয়া হৈ গ'ল মোৰ মাছৰ তৰকাৰী। খাবলৈ কেনেকুৱা হয় নাজানো, কিন্তু বনাই আছোঁ।